ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ তোমালোকৰ সাৰফেস এৰিয়া এণ্ড ভলিউম এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট 13.1ৰ আগত যিখিনি এক্সাম্পলছ আছে সেই এক্সাম্পল কেইটা এতিয়া সলভ কৰিম ওকে সো মই লাষ্ট ক্লাছত অলৰেডি তোমালোকৰ যিখিনি ফৰ্মুলাছ আছিল সেইখিনি মই লিখি দিছিলোঁ তো তাৰপিছত মই ক্লাছ 9ৰ বুকটো চালোঁ তোমালোকৰ তাতে তোমাৰ গোটেই ফৰ্মুলাবোৰ আছিলে অলৰেডি মানে এইবোৰ পেটাৰ্ণ ৰূপত তোমালোকে কুৱেশ্যন সলভ কৰিছা means surface area and volume ফৰ্মুলাবোৰ পাইছা and তাৰ এক্সাম্পলছো কৰিছা ওকে সো এই ভিডিঅ'টোত আমি কি কৰিম প্ৰথমতে মই লাষ্ট ক্লাছত যিকেইটা ফৰ্মুলাছ লিখিছিলোঁ সেই ফৰ্মুলা কেইটা এগেইন ৰিপিট কৰিম এণ্ড তাৰপিছত মই এক্সাম্পল কেইটা সলভ কৰিবলৈ ট্ৰাই কৰিম সো কাষত মই যিকেইটা ছবি আঁকিছোঁ এইকেইটা ফিগাৰৰ ওপৰতে এইটো চেপ্টাৰত আমি অংক কৰিম সো ফাৰ্ষ্ট আছে কিউবৰ্ড এইটো কিউবৰ্ড এল বি এইচ সাইডকেইটা আছে ইয়াৰে যেতিয়া সাইডকেইটা ইকুৱেল হৈ যাব তেতিয়া এটা কিউব ফৰ্ম কৰে দেন আছে তোমাৰ চিলিণ্ডাৰটো জানা ইয়াতে তোমাৰ ৰেডিয়াছ আৰু হাইটৰ কথা থাকিব দেন আছে তোমাৰ কোণতো হাইট থাকে ৰেডিয়াছ থাকে আৰু ইফালে এটা স্লেণ্ট হাইটৰ কথা থাকিব দেন আছে তোমাৰ স্ফিয়াৰতো ৰেডিয়াছৰ কথা থাকে হেমিস্ফিয়াৰ এইটো কাটি দিলে হেমিস্ফিয়াৰ ফৰ্ম হয় ওকে আমি ফাৰ্ষ্টতে ভেৰিয়েবল কেইটা চাই লওঁ কোনটোত কি ভেৰিয়েবল ইম্পৰ্টেণ্ট হয় সো কিউবৰ্ডতো জানাই তোমালোকে ভেৰিয়েবল কি থাকে এল বি এইচ লেন্থ ব্ৰেথ আৰু হাইট কিউবত তোমাৰ ভেৰিয়েবল কি থাকিব কিউবত থাকিব ভেৰিয়েবল সাইড অনলি এটা সাইড জানিলে আমার কাৰণে হৈ যাব বাকি সব সাইড কি ইকুয়াল দেন সিলিন্ডাৰৰ ক্ষেত্ৰত ভেৰিয়েবল হয় আমাৰ ৰেডিয়াছ আৰ এণ্ড হাইট এইচ দেন কোণৰ ক্ষেত্ৰত আমাৰ ভেৰিয়েবল কি হ'ব ৰেডিয়াছ আৰ আৰু ইফালে এটা হাইট আছে কিন্তু ইয়াতে কি আছে এটা হেলনীয়া হাইটো আছে স্লেণ্ট হাইট বুলি কয় সো সেইটোক আমি এলেৰে বুজাম ওকে সো আমি কি জানো এল ইজ ইকুৱেল টু ৰুট অভাৰ এইচ স্কোৱাৰ প্লাছ আৰ স্কোৱাৰ সো এল ইজ নাথিং বাট ইন টাৰ্মছ অফ এইচ আৰু আৰত আহি যায় সো এইচ আৰু আৰ গম পালে মানুহ কি আমি এল জানো দেন আহিল স্ফিয়াৰ এটা আমি কেনেকৈ বুজো সেইটো আমি ৰেডিয়াছেৰে বুজাম তো হেমিস্ফিয়াৰ এটাতো কি থাকিব ৰেডিয়াছে থাকিব ওকে ইয়াক কাটি দিলে হেমিস্ফিয়াৰ ফৰ্ম হয় সো এইখিনি ফিগাৰৰ ওপৰতে আমি কাম কৰিম আমি ভেৰিয়েবল কেইটা জনাটো বহুত ইম্পৰ্টেণ্ট ভেৰিয়েবল কেইটা জানিলে আমাৰ কি হ'ব ফৰ্মুলা মনত কৰিবলৈ একো অসুবিধা নহয় ওকে সো আমি ফাৰ্ষ্ট কিউবৰ্ডৰ ফৰ্মুলা চাম সো ফাৰ্ষ্ট নাম্বাৰ 1 কিউবৰ্ড ওকে ফাৰ্ষ্ট আহিল আমাৰ টোটেল সাৰফেস এৰিয়া কিউবৰ্ডৰ টোটেল সাৰফেস এৰিয়াৰ ফৰ্ম কিমান আছিল কিমানটা সাৰফেস আছিলে টোটেল 6 সাৰফেসেছ আছে ইয়াত ওকে সো এইচ আৰু এল থকা দুটা সাৰফেস আছে এটা ইফালে এটা ইফালে তেনেকৈ বি আৰু এইচ থকা দুটা সাৰফেস তেনেকৈ এইচ আৰু এল আৰু বি থকা দুটা সাৰফেস আছে সো কিমান হ'ব টোটেল 2 এল বি প্লাছ বি এইচ প্লাছ এইচ এল মই ফৰ্মুলাবোৰ আগত এটা ভিডিঅ'ত ভালকৈ কৰাই থৈছোঁ সেইখিনি তোমালোকে চাই ল'বা তেতিয়াহ'লে ৰিফাৰ কৰিবলৈ ভাল হ'ব সো টোটেল সাৰফেস এৰিয়া ইজ দিছ এণ্ড ভলিউম ইজ ইকুৱেল টু এল ইনটু বি ইনটু এইচ হৈ গ'ল দেন আমি আহিম কিহৰ ওপৰত আমি চিলিণ্ডাৰ আৰু কোণৰ ক্ষেত্ৰত এটা কেছ কি হয় এইটো চিলিণ্ডাৰৰ ফৰ্মুলাবোৰ জানিলে আমি কোণৰ ফৰ্মুলা বহুত ইজিলি ডেৰাইভ কৰিব পাৰোঁ তো মই চিলিণ্ডাৰ আৰু কোণৰ ফৰ্মুলাটো মই অলপ কম্পেৰিজন কৰি লিখিম ওকে তো চিলিণ্ডাৰ আৰু কোণ এইটো মই ইয়াতে এনেকৈ ৰাখিছোঁ ইয়াতে মই লিখি দিওঁ চিলিণ্ডাৰ আৰু ইয়াতে মই কোণ সো ইয়াতে চিলিণ্ডাৰৰ ফাৰ্ষ্ট আহিব কাৰ্ভ সাৰফেস এৰিয়া চি আছে নম্বৰ 1 দিছোঁ চিলিণ্ডাৰৰ কাৰ্ভ সাৰফেস এৰিয়া মই সেইদিনাখন বুজাইছিলোঁ কাৰ্ভ সাৰফেস এৰিয়া এই বাহিৰৰ সাৰফেসটো কি আছিলে 2 পাই আৰ ইনটু এইচ 2 পাই আৰ এইচ আৰু কোণৰ ক্ষেত্ৰত কি হয় এইটো পাই আৰ এল দেন আহিব টোটেল সাৰফেস এৰিয়াত কি আহি যাব চিলিণ্ডাৰত এই কাৰ্ভ সাৰফেসখিনি আহিব তাৰ লগত তলৰখিনি আহিব তো তেনেকৈ কোণৰ ক্ষেত্ৰতো এই কাৰ্ভ সাৰফেসখিনি আহিব তাৰপিছত তলৰখিনি আহিব সো কি আছিলে 2 পাই আৰ প্লাছ এইচ আৰু কোণৰ ক্ষেত্ৰত আছিলে পাই আৰ প্লাছ এল মিল আছে কিন্তু ওকে দেন আহিব কি ভলিউম ভলিউমৰ ফৰ্মুলা কি আছিলে পাই আৰ স্কোৱাৰ এইটো যিটো বেছক 7ৰে মাল্টিপ্লাই কৰিব লাগে বেছটো কিমান পাই আৰ স্কোৱাৰ মাল্টিপ্লাইড বাই এইচ পাই আৰ স্কোৱাৰ মাল্টিপ্লাইড বাই এইচ আৰু ইয়াতে কি হ'ব মই কি কৈছিলোঁ যে এইটোৰ 1/3 ওকে 1/3 অফ পাই আৰ স্কোৱাৰ এইচ সো পাই গ'লে আমি কম্পেৰিজন এইটো মনত ৰাখিবলৈ আমাৰ কাৰণে বহুত ইজি হ'ব নেক্সট আমি চাম
কি নাম্বাৰ 4 স্ফিয়াৰ স্ফিয়াৰৰ ক্ষেত্ৰত মানে এই গোটেই এটা বলৰ ক্ষেত্ৰত স্ফিয়াৰ মানে আমি কি এটা বল বুলি বুজিম গোটেই বলৰ ক্ষেত্ৰত ফাৰ্ষ্ট আহিব সাৰফেস এৰিয়া মানে টোটাল সারফেস এরিয়া বা সারফেস এরিয়া বুলি ক'লে হ'ল অনলি সারফেস এরিয়া বুলি ক'লে হৈ যাব কাৰণ স্ফিয়াৰৰ ক্ষেত্ৰত টোটাল বুলি কথা নাই গোটেইখিনি টোটাল হয় তো টোটাল সারফেস এরিয়া হ'ল 4 পাই r স্কয়ার দেন ইয়াৰে ভলিউমৰ ফৰ্মুলাটো কি আছিল 4/3 পাই r কিউব এতিয়া যদি আমি হেমিস্ফিয়াৰ কৰোঁ এটা একচুয়ালি কম্পাৰিজন নহয় তথাপি মই ইয়াতে লিখিছো হেমিস্ফিয়াৰ মানে কি মই এটো কি ইয়াৰ পৰা এনেকৈ আধাত কাটিছো কাটি দিলে এনেকুৱা ফৰ্ম হৈ যাব ওকে সো তেতিয়া ইয়াৰে সারফেস এৰিয়া কিমান হ'ব অকল কাৰ্ভখিনি যদি ধৰো এইখিনি বেকা যিখিনি আছে অকল কাৰ্ভখিনি যদি ধৰো নাম্বাৰ 1 কাৰ্ভ সারফেস এৰিয়া কিমান হৈ আছে ইয়াৰে যেটো আছিল 4 পাই r স্কয়ার এটোৰ আধা হৈ যাব 2 পাই r স্কয়ার দেন I can consider this surface also কাটি দিয়াৰ পিছত ওপৰত এটা সারফেস থাকিব ন এই সারফেসটো মই ধৰিব এটো তো এটা পাই r স্কয়ার বেছি হৈ যাব কাৰণ এটো এটা সার্কেল হয় এটা বৃত্ত হয় সো হেতু যদি মই লৈ লওঁ দেন total surface area is equal to 3 pi r square and number 3 volume আহি যাব volume is equal to total ৰ ভলিউম কিমান আছিল 4/3 pi r কিউব ইয়াক আধাৰে মাল্টিপ্লাই কৰি দিলে হ'ল সো মই ইয়াক আধা কৰি দিছো 4/3 pi r কিউব সো 2 এটা 2 টাইমস is equal to কিমান আহি গল 2/3 of pi r কিউব সো এইখিনি ফৰ্মুলা যদি আমি এবাৰ চাই লওঁ তোমালোকে চাই লোৱা ভালকে গোটেই ফৰ্মুলাখিনি এইখিনি ফৰ্মুলা এবাৰ মুখস্থ কৰি ল'বা এইখিনি ফৰ্মুলা যদি তোমাৰ ক্লিয়াৰ থাকে ওকে ফিগাৰখিনি আছে ফৰ্মুলাখিনি আছে এইখিনি ফৰ্মুলা যদি তোমাৰ ক্লিয়াৰ থাকে এইটো চেপ্টাৰত আমি যিমান সামস কৰিম সেই সামসখিনি বুজিবলৈ একো প্ৰবলেম নহয় ওকে সো ফৰ্মুলাখিনি তোমালোকে মুখস্থ কৰি ল'বা বিফৰ গোইং টু সলভ দা এক্সাম্পলস কেটা সলভ কৰাৰ আগতে ফৰ্মুলাখিনি ক্লিয়াৰ কৰি ল'বা তেতিয়াহ'লে এক্সাম্পলবোৰ বুজিবলৈ বহুত সহজ হ'ব ঠিক আছে এতিয়া আমি এক্সাম্পল কৰিব ষ্টাৰ্ট কৰোঁ তাৰ আগতে মই এটা ফৰ্মুলা লিখিব পাহৰি গৈছিলোঁ কিউবৰ ফৰ্মুলা সো আমি এটো কি হয় চাই গম পোৱা গৈ আছে এটো কিউবইড আৰু এটো হয় কিউব সো ইয়াৰ ফৰ্মুলা মই কিউবইডৰ ক্ষেত্ৰত সারফেস এৰিয়া কি লিখিছো সারফেস এৰিয়া ফৰ্মুলা কি আছিল 2lb প্লাস bh প্লাস h আৰু এটা কি আছিল ভলিউম কিমান আছিল l * b * h সো ইন কেস অফ কিউব L B H তিনোটা কি হয় সেম হয় মিন্স A হয় সাইড কেটা মই A বুলি ললো মিন্স L = B = H = A ইন কেস অফ কিউব সো এটো ক্ষেত্ৰত ইয়াতে কি হ'ব গোটে কেটা ইয়াতে সারফেস কেটা আছে 6 সারফেস আছে দিয়াৰ আৰু এটা সারফেস মই যদি যিকোনো এটা সারফেস কনসিডার কৰো এটা সারফেস এটোৰ কি এটোৰ লেন্থ A ইফালে A তো এটোৰ কি হ'ব A স্কয়ার এটোৰ এৰিয়া কিমান A স্কয়ার তো এনেকুৱা সারফেস কেটা থাকিব এটা কিউবত 6টা সারফেস থাকিব ওকে সো 6টা সারফেস হলে তার কি হ'ব তার সারফেস এরিয়া So cube or surface area কি হৈ আছে 6a square okay very interesting then volume কিমান হ'ব volume কি হ'ব a into a volume is equal to a into a ইয়াৰ মিনিং কি a cube okay so cube ৰ ক্ষেত্ৰত তোমালোকে surface area 6a square and volume is equal to a cube এটো ফৰ্মুলাটো মনত ৰাখিব লাগিব so let us now go for the examples now example 1 so ইয়াতে মই ইংলিশ মিডিয়ামৰ বুকটো লৈছো ইংলিশত মই কৈ দিম আৰু এছামিছ মিডিয়ামৰ কোৱেশ্চনটো মই স্ক্ৰিনত দি দিম সো তোমালোকে তাৰ পৰা এছামিছ মিডিয়ামৰখিনি তাৰ পৰা চাই ল'বা ওকে এক্সাম্পল 1 Rashid got a playing top as his birthday present which surprisingly had no color on it he wanted to color it with his crayons the top is shaped like a cone surmounted by a hemisphere the entire top is 5 cm in height and the diameter of the top is 3.5 cm find the area he has to color okay so আমি যিকোনো কোৱেশ্চন সলভ কৰিব যাওতে ফাৰ্স্টত এটা গিভেন ডাটা কি আছে হেতু সাম মিন্স ফাৰ্স্ট ফিগাৰটো কেনেকুৱা হয় হেতু সাম গিভেন ডাটা কি আছে হেখিনি সাম দেন আমি কি কৰিব লাগে হেতু আমি ক্লিয়াৰলি জানিব লাগিব এইখিনি বস্তু ক্লিয়াৰ হোৱাৰ পিছত আমি কোৱেশ্চনটা সলভ কৰিবৰ কাৰণে স্টেপ লম ওকে সো যি ইয়াতে চাৰিটা এক্সাম্পল আছে 13.1 এক্সাৰসাইজৰ আগত যি চাৰিটা এক্সাম্পল আছে এই চাৰিটা এক্সাম্পল সলভ কৰিম এনেকে যাতে তোমালোকে এক্সাৰসাইজৰ সাম কেটা নিজে অকলে কৰিব পাৰা ওকে সো ভেৰি অ্যাটেন্টিভলি এই কোৱেশ্চন কেটা সলভ কৰাৰ ওপৰত গুৰুত্ব দিবা ঠিক আছে সো এক্সাম্পল 1 লেট আস স্টার্ট ইট সো কি দিছে Rashid got a playing top as his birthday present playing top লাটু
লাটু এটা বাৰ্থডে প্ৰেজেণ্ট হিচাপে পাইছে য'ত কালাৰ নাছিলে সেইটো আমি কালাৰ কৰিব লাগে ক্ৰেয়নছৰ সহায়ত অ'কে চ' শ্বেপটো কেনেকুৱা এ কোন সাৰমাউণ্টেড বাই এ হেমিস্ফিয়াৰ চ' আমাৰ ইয়াতে কি আছে এটা কোন আছে কোন সাৰমাউণ্টেড বাই এ হেমিস্ফিয়াৰ অ'কে এইটোৱে হয় ন চ' ইয়াতে কি দিয়া আছে টোটেল হাইট অফ দ্য টপ গোটেই লাটুটোৰ হাইট কিমান 5 সেণ্টিমিটাৰ আৰু ৰেডিয়াছ ডায়ামিটাৰ অফ দ্য লাটু ইজুকেল টু কিমান 3.5 সেণ্টিমিটাৰ চ' এইখিনি ডাটা দিয়া আছে আমাক এতিয়া আমি ইয়াৰে কালাৰ কৰিবলগীয়া এৰিয়া মানে কি এইটোৰ সাৰফেস এৰিয়া আৰু এইটো সাৰফেস এৰিয়া এই গোটেই সাৰফেস এৰিয়াখিনি ওলালেই হৈ যাব কালাৰ কৰিবলগীয়া এৰিয়াটো ঠিক আছে তো এতিয়া আমি গিভেন ডাটা লিখি ল'ম চ' আমি ইয়াতে লিখি লওঁ এক্সাম্পল 1 সলিউশন চ' গিভেন কি দিয়া আছে ইয়াতে আমি চাই কি বুজিলোঁ যে কোডৰ যিটো ডায়ামিটাৰ আৰু হেমিস্ফিয়াৰৰ ডায়ামিটাৰ কি হয় সেম তো আমি এইটো এনেকৈ লিখিম কমন ডায়ামিটাৰ অফ কোন এণ্ড হেমিস্ফিয়াৰ ইজুকেল টু কিমান 3.5 সেণ্টিমিটাৰ এটাকে ৰেডিয়াছ therefore radius ইজুকেল টু r ইজুকেল টু কিমান হ'ব এইটোৰ আধা হ'ব 3.5/2 সেণ্টিমিটাৰ অ'কে চ' অসমীয়া মিডিয়ামৰখিনি ইয়াতে লিখিব পৰা যে কোণ আৰু অৰ্ধগোলকৰ উমৈহতীয়া ব্যাস ইজুকেল টু 3 সেণ্টিমিটাৰ এটাকে ব্যাসাৰ্ধ ইজুকেল টু দিছ দেন height of the কি দিয়া আছে height of the লাটু ইজুকেল টু কি দিয়া আছে 5 সেণ্টিমিটাৰ চ' আমাক সাৰফেস এৰিয়া ওলাবলৈ ইয়াতে ৰেডিয়াছ লাগে ৰেডিয়াছ জানো আমি হৈ যাব এইটো ইয়াতে আমাক কি লাগিব ইয়াতে ৰেডিয়াছৰ লগে লগে আৰু কি লাগিব আমাক হাইটটো লাগিব তো হাইটটো আমি ওলাব লাগিব তো হাইট অফ দ্য লাটুহে দিয়া আছে তো এইখিনি হাইট কিমান হ'ব এইখিনি হাইট কি হ'ব ইয়াৰে যিটো ডায়ামিটাৰ এইখিনি গোটেই হাইটৰ পৰা এই ডায়ামিটাৰখিনি যদি আমি এই ৰেডিয়াছখিনি যদি আমি মাইনাছ কৰি দিওঁ এইখিনি হাইট পাই যাম অ'কে therefore height of the cone is equal to height of the কি হ'ব height of লাটু minus radius of hemisphère equal to height of লাটু 5 minus radius of hemisphère কিমান 3.5/2 কিমান সেণ্টিমিটাৰ চ' ইয়াতে আমি এলচিএম লৈ লওঁ এলচিএম ল'লে ইয়াতে 10 হ'ল minus 3.5 চ' মই ইফালে লিখিছোঁ তোমালোকে একদমত এনেকৈ এইটো ফৰ্মত যাবা চ' 6.5 ডিভাইডেড বাই কিমান সেণ্টিমিটাৰ এইটো আমি কি পালোঁ এইটোক আমি আৰু লিখিব পাৰোঁ এনেকৈ 3.25 সেণ্টিমিটাৰ এইটো চ' আমি হাইট অফ দ্য কোন পালোঁ এতিয়া আমাক ইয়াৰে সাৰফেস এৰিয়া পাবলৈ হ'লে আমাক স্লেণ্ট হাইটটো লাগিব তো স্লেণ্ট হাইটটো মই ওলাই লওঁ স্লেণ্ট হাইট হেলনীয়া উচ্চতা লাগিব শংকুৰ দিছ ইজ এল ইজুকেল টু ৰুট অভাৰ r স্কোয়ার প্লাস √r r means 3.5/2 this square plus and h means 6.5/2 so this one keep by so this is equal to √1 ইয়াতে 3.5 whole square 3.5 so 3.5 whole square এটো কিমান হ'ব 1 to 12.25 divided by 4 plus 6.5 whole square এটো কিমান হ'ব 42.25 divided by 4 so আমি ইয়াতে 4 টো কমন লব পাৰো 4 হলে এটা প্লাস করো ইয়াতে 0.50 42 আৰু 54.50 এতিয়া এই 4 টো এটা কি পারফেক্ট স্কয়ার নাম্বার হয় সো এটোক আমি বাহিৰলৈ ওলাই নিব পাৰো সো 1/2 of √54.50 সো 54.50 ভ্যালু কিমান হয় হেতু আমি জানিব লাগিব এটা কাম কৰো মই এখিনি ইৰেজ কৰিব লাগিব মই জাস্ট যিকেটা ভ্যালু ইয়াতে মই ওলাই লৈছো এইকেটা সাইডত লিখি দিও সো আমি r কি পালো r ইকুয়াল টু পালো 3.5/2 then
H পালোঁ 6.5/2 = 3.25 আৰু Lটো আমি ওলাই আছোঁ ঠিক আছে মই ভেলু এটা সাইডত লিখি লৈছোঁ কাৰণ মই এইখিনি ইৰেজ কৰিব লাগিব এতিয়া √54.5 এইটো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয় ঠিক আছে এইটো আমি গেছ কৰিব লাগিব যে কিমান হয় তাৰ আগতে মই ইয়াতে যে 3.5 হোল স্কোৱাৰ ওলালোঁ 3.5 হোল স্কোৱাৰ ওলালোঁ বা 6.5 হোল স্কোৱাৰ ওলালোঁ এইটো কেনেকৈ ওলাইছে এইটো তোমালোকে জানিব লাগিব ঠিক আছে এইটো অলপ মই বেলেগ কথা কৈ আছোঁ যে লাষ্টত 5 থকা নাম্বাৰৰ পাৰফেক্ট স্কোৱাৰ কেনেকৈ ওলায় সেইটো তুমি টেকনিকটো জানিব লাগিব চ' 3.5 বাদ দিয়া তুমি অনলি 35 চোৱা 35 ইনটু 35 স্কোৱাৰ হ'লে ইয়াৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো কেনেকৈ ওলায় দেন এইটো আমি কেনেকৈ কৰিম 5 × 5 কিমান হ'ব 25 চ' এই দুইটাতে 3 আছে নহয় 3ৰ লগত +1 কৰা 3 × 3ৰ লগত +1 কৰা 4 হ'ল তো 3 4 জাৰ কিমান 12 25 চ' ইয়াতে যিহেতু পইণ্ট আছিল তো ইয়াতে পইণ্ট হৈ গ'লে ইয়াতে পইণ্ট হ'ব ঠিক আছে যদি ফ'ল' কৰিব পৰা নাই এতিয়াৰ কাৰণে জাষ্ট মনত ৰাখা মই পিছত ভালকৈ এইটো কৰাই দিম 6.5 এইটো যদি মই 65 হিচাপত ধৰোঁ 65 × 65 = কিমান হ'ব 65 × 65 চ' এইটো লাষ্টত 5 থকাৰ কাৰণে 25 হ'ব দেন 6ৰ লগত +1 কৰা কিমান 7 তো 6 7 জাৰ কিমান 42 ইয়াতে বহাই দিয়া 4225 চ' ইয়াতে পইণ্ট লগাই দিলে দুই ঘৰত পইণ্ট বহিব 42.25 এইটো মই এনেকৈ কৰিছোঁ দেখিছানে ঠিক আছে চ' এইখিনি হৈ গ'ল চ' ইয়াতেও মই ছেম টেকনিকটো উল্টাকৈ ইউজ কৰিম যাতে মই ইয়াৰে এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ গেছ কৰিব পাৰোঁ ঠিক আছে তো এইটোত ওচৰত নাম্বাৰ কি আছে 56 আছে ঠিক আছে চ' মই যদি গেছ কৰোঁ 56.25 এটা নাম্বাৰ হয় চাবা √56.25 = 56ক মই কি হিচাপত লিখিব পাৰিম 56ক মই 7 × 8 লিখিব পাৰোঁ চ' এইটোৰ যদি উল্টা টেকনিক ইউজ কৰোঁ ইয়াতে মই 25ৰ কাৰণে এটা 5 লিখিম আৰু 56ৰ কাৰণে ইয়াতে 7 লিখিব পাৰোঁ চ' 56.25ৰ যিটো পাৰফেক্ট 7.5 স্কোৱাৰ হয় 56.25 এইটোতকৈ জাষ্ট অলপ সৰু নহয় জানো চ' ইয়াতে মই 7.5ৰ ঠাইত 7.4 বুলি লিখিব পাৰোঁ এইটোত অলমষ্ট তুমি 7.32 কৰি চাব পাৰা মিনছ আমি এতিয়া 7.4 × 7.4 কৰি চাব পাৰোঁ কৰিলে 16 1 28 29 দেন 28 2 49 51 চ' এইটো 6 17 4 5 চ' 54.76 অলমষ্ট মিলিছেনে অলপ ডিফাৰেঞ্চ আছে চ' মই 54.50ৰ পাৰফেক্ট স্কোৱাৰ ৰুটটো মই 7.4 বুলি এজিউম কৰি ল'ম চ' হাফ ইনটু 7.4 এপ্ৰক্স লিখি দিয়া ইয়াতে এইটো বুজিব অলপ দিগদাৰ হ'ব পাৰে টেকনিকটো তোমালোকে হয়তো কিছুমানে ফাৰ্ষ্ট টাইম পালে এইটো বুজিব দিগদাৰ হ'ব কিন্তু এতিয়াৰ কাৰণে এইটো ফ'ল' কৰা পিছত আমি এইটো চাই ল'ম এইটো কৰিলে 3 × 0.7 চ' এপ্ৰক্সিমেটলি 3.7 চেণ্টিমিটাৰ হ'ব আমাৰ স্লেণ্ট হাইট এৰিয়া টু বি কালাৰ্ড = কাৰ্ভ সাৰফেস এৰিয়া অফ কোন প্লাছ কাৰ্ভ সাৰফেস এৰিয়া অফ দুইটাৰে কাৰ্ভ সাৰফেস এৰিয়া লাগিব অফ হেমিস্ফিয়াৰ this is equal to curved surface area of cone means pi r l plus curved surface area of hemisphere কিমান হ'ব 2 pi r ফৰ্মুলা ক্লিয়াৰ থাকিব লাগিব ফৰ্মুলা মই এতিয়া ৰিপিট নকৰোঁ pi r কমন ল'ব পাৰোঁ pi r কমন ল'লে l প্লাছ ইয়াতে 2r আমি এতিয়া ভেলুবোৰ বহাই দিম পাইৰ ভেলু কিমান ল'ব দিছে 22/7 so 22/7 into r r is nothing but 3.5/2 3.5 divided by 2 into L কিমান L আমি 3.7 plus 2 into R হ'ল 3.5/2 3.5 divided by 2 so এইটো কেঞ্চেল ইয়াতে গ'ল দেন ইয়াতে 11 টাইম 7 যাব ইমানত 0.5 টাইমছ কেলকুলেশ্যন ক্লিয়াৰ থাকিব লাগিব অ'কে মই কেলকুলেশ্যন ইমান ৰিপিট কৰি থাকিব নোৱাৰিম বাৰে বাৰে চ' 11 into এইটোক মই 0.5ক মই হাফ লিখি দিছোঁ ইয়াতে আৰু ইয়াতে 3.7 আৰু 3. এইটো হ'ব 7.2 এইটো যদি মই ইয়াতে মাল্টিপ্লাই কৰি দিওঁ এইটো হ'ব 3.6 চ' 3 আকৌ 11ৰ লগত মাল্টিপ্লাই কাৰণে এটা শ্বৰ্ট টেকনিক আছে এইবোৰ মই এতিয়া নকওঁ চ' এইটো হ'ল 39.6 চেণ্টিমিটাৰ স্কুৱেৰ চ' এপ্ৰক্স চ' এইটোৱে হ'ব এৰিয়া টু বি কালাৰ্ড এইটোৱে এনচাৰ ঠিক আছে চ' উই হেভ গট দ্য এনচাৰ এজ 39.6 আমি কেনেকৈ কৰিলোঁ
আৰটো কমন আছিলে এইচৰ ভেলুটো ওলালোঁ তাৰপিছত আৰ আৰু এইচৰ পৰা এল ওলাইছোঁ দেন ফৰ্মুলাত বহাই দিছোঁ জাষ্ট কোণৰ কাৰ্ভ সাৰফেস এৰিয়া পাই আৰ এল আৰু হেমিস্ফেয়াৰৰ কাৰ্ভ সাৰফেস এৰিয়া 2 পাই আৰ স্কয়াৰ ফৰ্মুলা আমি ক্লিয়াৰলি জানিব লাগিব তাৰপিছত ইয়াতে ভেলুবোৰ বহাই দিয়া ক্যালকুলেশনত অলপ শৰ্টকাট ইউজ কৰিছোঁ তো সেইখিনি ইউজ কৰি আমি ভেলু কিমান পালোঁ আনসাৰ ইজ 39.6 এতিয়া আমি এই স্কয়াৰ ৰুটটো কেনেকৈ ওলাইছোঁ এইটো অলপ ডিটেইলছত চাই লওঁ ওকে আমাৰ সামটোত আমি কি পাইছিলোঁ 3.5 ওকে মই 35 কনসিডাৰ কৰিছোঁ আৰু এটা কি পাইছিলোঁ 65 সো এইটো লাষ্টত কি আছে 5 তো এনেকুৱা যিকোনো নাম্বাৰ মই এটা লৈ লওঁ ফাৰ্ষ্টত 15 লৈছোঁ ওকে আমি ফাৰ্ষ্টত 15 স্কয়াৰ চাওঁ 15 স্কয়াৰত মই কি কৰিম এই 5 আছে যে লাষ্টত স্কয়াৰ থকাৰ কাৰণে মই লাষ্টত এটা 25 লিখিম লিখি কেনে ইয়াতে 1 আছে নহয় 1 ৰ লগত প্লাস 1 কৰা 1 ৰ লগত প্লাস 1 কৰিলে কি হ'ব 2 তো 1 * 2 কিমান দিলে তো 225 ঠিক আছে এটো মই ইয়াতে লিখিছো 1 * 2 কৰিছো 2 হৈছে দেন মই হেতু জাষ্ট ইয়াতে বহাইছো এগেইন চাবা ইয়াতে 25 স্কয়াৰ চাও 25 স্কয়াৰ লাষ্টত এটা 25 ৰাখিলো ওকে দেন এই 2 ৰ যেটো আছে এই 2 টো ইয়াতে লিখা 2 ৰ লগত প্লাস 1 কৰা কিমান হ'ল 3 23 কিমান হ'ল 6 এই 6 টো জাষ্ট ইয়াতে বহাই দিলে হ'ল এগেইন এটা 35 টো চাম 35 স্কয়াৰ ইকুয়াল টু লাষ্টত এটা 25 লিখিলো দেন 3 টো লিখা 3 লগত প্লাস 1 কৰা কিমান 4 বহাই দিয়া 3 * 4 কিমান 12 তো কিমান পাই গলো এটা 1225 সো এনেকে 45 55 নিজে কৰি চাবা আমি 65 টো চাও এতিয়া 65 স্কয়াৰ ইকুয়াল টু এটা কিমান 25 এটা বহাম দেন 6 এটা প্লাস 1 কৰিলে 7 6 7 * 42 ওকে 42 ইয়াতে ভেৰি ইজি সো তেনেকে আমি স্কয়াৰ কৰি উলাই লব পাৰিম ওকে সো এটা যদি আমি উল্টাকে চাও কোনোবা এটা নাম্বাৰৰ যদি স্কয়াৰ ৰুট দেনে মোক যদি এটো উলাব দিয়ে √1225 এটো উলাব দিলে মই কি কৰিম এটো মই হে একটা বস্তু চাম 25 ৰ কাৰণে মই এটা 5 লিখিব পাৰিম নো ডাবল আৰু 12 ত মই চাম যে ইয়াতে উছৰা উছৰি নাম্বাৰ থকা ভাগাব পাৰি নেকি 12 ক মই কেনেকৈ লিখিব পাৰিম 3 * 4 মানে এটা ডিজিটৰ ডিফাৰেন্স 3 আৰু 4 কন্টিনিউ নহয় জানো সো যদি এনেকুৱা হয় তেতিয়ালে লয়েষ্ট ডিজিটটো বহাই দিলে হ'ল সো √1225 কিমান হ'ব 35 ওকে প্যাটার্নটো চাবা প্যাটার্নটো চালে বুজি পাই যাবা দেন এগেইন যদি মোক এইটো দিয়ে মই এইটো যদি চাও যে 5625 ইয়াতে কিমান হ'ব এই 25 ৰ কাৰণে মই ইয়াতে এটা 5 বহাব পাৰিম আৰু 56 ক মই 7 * 8 লিখিব পাৰিম এটা ডিজিটৰ ডিফাৰেন্স জাস্ট ওকে সো এইটো মই 75 তেনেকে তুমি আৰু বেলেগ চাব পাৰা ইয়াতে মই এইটো লিখিব পাৰিম কিমান 72 যদি হয় 7225 দেন অলসো 25 ৰ কাৰণে 5 আৰু 72 ক আমি কি লিখিব পাৰো 8 * 9 তো লয়েষ্ট ডিজিটটো আনি দিলে হৈ গ'ল 85 ঠিক আছে সো এনেকে আমি স্কয়াৰ কেটা ওলাব পাৰো আৰু হেতুকে আকৌ উল্টাকে মেথডটো ইউজ কৰিলে আমি স্কয়াৰ ৰুটটো পাই যাম এতিয়া হেতু সামত আমি কি কৰিছো এলৰ ভ্যালু যেতিয়া ওলাইছিল তেতিয়া আমি কি কৰিছো মই সামটো কৰোতে হিমান ডিটেইলছত কোৱা নাই ইয়াতে মই ডিটেইলছত কৈ দিম সো আমাৰ √* কিমান লাগে √54.5 লাগে এটা চাবা 54 ৰ তলত লয়েষ্ট স্কয়াৰ থকা নাম্বাৰ কি আছে 49 means 49 = কিমান 7 স্কয়াৰ আমি লিখিব পাৰো √49 = কিমান 7 সো এইটো 49 টো জাস্ট অলপ ডাঙৰ আৰু যদি মই 8 স্কয়াৰ চাও 64 = 8 স্কয়াৰ তো বহুত হেৰি হয় ডিফারেন্স হৈ আছে means √64 = 8 সো যেহেতু ইয়াৰ ওচৰা ওচৰি 54 ৰ ওচৰা ওচৰি নাম্বাৰ কি হয় স্কয়াৰ থকা নাম্বাৰ 49 তো 49 হোৱাৰ কাৰণে এইটো 7 ৰ ঘৰত আমি ট্ৰাই কৰি চাম সো এইটো ইয়াতে 7 পইণ্ট সামথিং হ'ব পাৰে এটো আমি এটা গেছ কৰিব পাৰিলো দেন আমি 7.5 টো স্কয়াৰ কৰি চাম এতিয়া 7.5 যদি স্কয়াৰ কৰি চাও এটো কিমান 7.5 * 7.5 এই 75 ৰ স্কয়াৰ ফৰ্মুলাটো লগাই দিলে হ'ল এটো 25 আহিল আৰু 7 * 8 = 56 সো দুই ঘৰত পইণ্ট লগালে 56.25 এৰাউণ্ড আহি আছে এতিয়া মানে কি হ'ল ইয়াৰ যেতিয়া স্কয়াৰ ৰুট হ'ব ইয়াৰ স্কয়াৰ ৰুটটো 7.5 তকৈ ডাঙৰ হ'ব নোৱাৰে আচ্ছা এটো অলপ মই সিৰিয়ালি লিখিলে তুমি গম পাবা √49 কিমান √49 is 7 দেন মোক লাগে কি √54.50 আৰু মই ইয়াতে এইটো কি পাই আছো √56.25 = কিমান পাই আছো 7.5 এতিয়া চাবা এতিয়া বুজি পাবা 49 আৰু 56 ইয়াৰ মাজৰ সংখ্যা নহয় জানো এইটো ওকে ইয়াৰ মাজৰ সংখ্যা হয় হলে কি 1 এ
7ৰ পৰা ষ্টাৰ্ট কৰি 7.5 ইয়াৰ ভিতৰত কোনোবা এটা নাম্বাৰ হ'ব এইখিনি তো মোক জাষ্ট এটা ডিজিটত কাৰেক্ট পইণ্টত লাগে চ' মই ইয়াতে বেলেগ বেলেগ ভেলু গেছ কৰি চাম চ' মই যিহেতু 54 to 56ৰ ওচৰত হয় তো মই নেক্সট ডিজিট 7.5ৰ ঠাইত 7.4 মই স্কোৱাৰ কৰি চাম তো মই 7.4 যদি স্কোৱাৰ কৰোঁ 7.4 ইনটু 7.4 এইটো যদি মই স্কোৱাৰ কৰোঁ কিমান হ'ব এইটো 16 1 29 এগেইন 28 2 49 51 so 6 7 then 4 54.7 so মই root over 54.76 ইয়াক মই কিমান লিখিব পাৰিম ইয়াক মই লিখিব পাৰিম 7.4 so এইটো ভ্যালু আৰু এইটোৰ মাজত খুব বেছি ডিফাৰেন্স আছে নেকি নাই নহয় 54.76 আৰু 54.50 so মই 54.50 ভ্যালু approximately 7.4 লিখিব পাৰোঁ ওকে এটো আমি লিখিছো 54.50 ঠাইত আমি approximately কিমান লিখিছো 7.4 তাৰপিছত তাক 2 ৰে ডিভাইড কৰিছো 3.7 ভ্যালুটো আহি গৈছে ঠিক আছে এটো এপ্ৰক্সিমেশ্যন লগাই এনেকৈ লিখিব পাৰোঁ সো তোমাৰ যদি জানিব আছে এইখিনি বস্তু আৰু এবাৰ চাই ল'বা আৰু যদি জানিব নাই স্কিপ কৰিলেও হ'ব কাৰণ এনেকুৱা প্ৰবলেম মই দেখা নাই কিন্তু জানাটো ভাল সো এইখিনি তোমালোকে এক্সামৰ কাৰণে এই ভ্যালুটো মুখস্থ ৰাখিলেও হৈ যাব ঠিক আছে ওকে সো নাও লেট আস মুভ টু কোৱেশ্চন নম্বৰ 2 that is example 2 The decorative block shown in figure is made of two solids, a cube and a hemisphere. The base of the block is a cube with edge 5 cm and the hemisphere fixed on the top has a diameter of 4.2 cm. Find the total surface area of the block. Okay, essence medium or question to side over. So I'm first figure to sum, then I'm problem to solve. So figure to ki ase eta cube ase. কিউবৰ ওপৰত এটা কি আছে হেমিস্ফিয়াৰ ৰখা আছে ওকে সো ইয়াৰে কিউবৰ সাইডবোৰ কিমান দি আছে এজটো কিমান 5 cm গোটেইকেইটা 5 cm কে হ'ব আৰু এইটোৰ ডায়া দিয়া আছে 4.2 cm এই গোটেই হেৰিটোৰ ব্লকটোৰ কি ওলাব লাগে আমাৰ সাৰফেস এৰিয়া ওলাব লাগে ঠিক আছে তো আমি ফার্স্ট গিভেন ডাটাখিনি লিখি লওঁ given age of the is equal to 5 cm diameter of the hemisphere is equal to 4.2 cm therefore radius r is equal to 4.2 divided by 2 is equal to 2.1 cm diameter radius পাই গলো আৰু এটো এজ জানো আমি এটা কি ওলাব পাৰিম সারফেস এরিয়াটো ওলাব পাৰিম therefore total surface area of the block is equal to কেনেকৈ চাবা total surface area কি হ'ব গোটেই কিউবটোৰ surface area আহিব TSA of cube কিন্তু total surface area যেতিয়া কিউবৰ লৈ আছে তেলে কি হৈছে এটো যেটো হেমিস্ফিয়াৰটো কিউবৰ ওপৰত যেতিয়া ৰখা আছে এৰ বেছত এটা সার্কেল আছে না এইখিনি সারফেস এক্সট্ৰাকে আহি আছে সো এইখিনি আমি মাইনাস কৰিব লাগিব মাইনাস বেস এরিয়া of hemisphere plus CSA of hemisphere so এটা ভ্যালুখিনি বহাই দিলে আমাৰ আনসাৰ আহি যাব তো এটো 6a স্কয়ার মাইনাস আমি জানো টোটাল সারফেস এরিয়া কি ফর্মুলাখিনি তোমালোকে ক্লিয়ার থাকিব লাগিব বেস এরিয়া হ'ব হেমিস্ফিয়ার এটা সার্কেল হ'ব পাই r স্কয়ার প্লাস কার্ভ সারফেস এরিয়া কিমান 2 পাই r স্কয়ার সো 6a স্কয়ার এটো পাই r স্কয়ার 2 পাইৰ পৰা এটা গলে প্লাস পাই r স্কয়ার সো ভ্যালু কেটা বহাই দিয়া 6 into 5 স্কয়ার প্লাস পাই ভ্যালু লব দিছে আমাক 22 by 7 into এটো 2.1 into 2.1 তোমালোকে স্কয়ার ভ্যালুবোৰ লিখোতে সদায় এনেকে মাল্টিপ্লিকেশন ফৰ্মত লিখিবা মানে 2.1 স্কয়ার এনেকে নিদিবা ওকে সো এটো ইয়াতে 0.3 তো এটো 6 into 25 কিমান আহিল 150 প্লাস ইয়াতে আমি এটো লিখিব পাৰিম 2 into 11 into
এইখিনিত আমি কিমান 63 দুই ঘৰত পইণ্ট আছে তো 0.63 সো এতিয়া আমাৰ ইয়াতে 150 প্লাছ এতিয়া 11 ইনটু 63 চাবা এইটো কেনেকৈ কৰে 11 ইনটু 63 ইকুৱেলটো কিমান আমি 11 ৰে মাল্টিপ্লাই কৰিলে কি কৰি দিব পাৰোঁ এই দুটা প্লাছ কৰি দিব এইটো টেকনিক হয় এইটো হ'ল 693 কিন্তু আমাৰ ইয়াতে কি আছে 0.63 হ'লে ইয়াতে পইণ্ট বহিব সো 6.93 ইয়াক আমি এইখিনি ভ্যালু কিমান পাই গ'লো ইয়াতে 6.93 তো এইটোক আমি কি হয় 2 ৰে মাল্টিপ্লাই কৰিব লাগে 2 ৰে মাল্টিপ্লাই কৰি দিয়া ইয়াতে 6 18 8 1 দেন 12 এটা 13 কিমান 2 ঘৰ পইণ্ট তো 13.86 so this is equal to 163.86 centimeter square so our total surface area to আমি কিমান কলো ব্লক টো 163.86 this is our answer okay so অলপ 11 টেকনিকৰ মেথডটো চাই লবা এটো বহুত ঠাইত ইউজ কৰিব পাৰিম আমি okay so let us now move to next question example 3 a wooden toy rocket is in the shape of a cone mounted on a cylinder as shown in figure. The height of the entire rocket is 26 cm while the height of the conical part is 6 cm. The base of the conical portion has a diameter of 5 cm while the base diameter of the cylindrical portion is 3 cm. If the conical portion is to be painted orange and the cylindrical portion yellow, find the area of the rocket painted with each of these colors. Okay, so first আমি ড্ৰয়িংটো ড্ৰ কৰিম দেন গিভেন ডাটাখিনি লিখিম দেন আমি কি ওলাব লাগে সেইটো ভালকৈ বুজিম দেন আমি এইটো সলভ কৰিম অ'কে চ' ফাৰ্ষ্ট আমি ডায়েগ্ৰামটো চাওঁ কি কৈছে উডেন টয় ৰকেট ইজ ইন দ্য শ্বেপ অফ এ কোন মাউণ্টেড অন এ চিলিণ্ডাৰ এটা কোন চিলিণ্ডাৰৰ ওপৰত আছে চ' ফাৰ্ষ্ট আমি এটা চিলিণ্ডাৰ ড্ৰ কৰোঁ এটা চিলিণ্ডাৰ অ'কে দিছ ইজ এ চিলিণ্ডাৰ চিলিণ্ডাৰৰ ওপৰত কি আছে এটা কোন মাউণ্টেড হৈ আছে this is the cone. The height of the entire rocket is 26 cm. এই গোটেইখিনিৰ height কিমান দিয়া আছে 26 cm. 26 cm. While the height of the conical part is 6 cm. এইখিনি কিমান এইখিনি 6 cm. Okay. The base of the conical portion has a diameter of 5 cm. ইয়াৰে মই এটা টপি আঁকিলে এনেকুৱা হ'ব তো কনিকেল পৰ্চনখিনি মানে ইয়াৰ পৰা এইখিনি কিমান 5 সেন্টিমিটাৰ আৰু কি দিছে while the base of the diameter of the cylindrical portion চিলিণ্ডাৰৰ বেছ ডায়ামিটাৰ কিমান 3 সেন্টিমিটাৰ আমি অলমোষ্ট গোটেই ডাটাখিনি লিখিছোঁ if the conical portion is to be painted orange কনিকেল পৰ্চন যেটো আছে এইখিনি এটো কি অৰেঞ্জ কালাৰ দিব ইয়াতে কি দিব লিখিলো আমি কোনটো কালাৰ দিম অৰেঞ্জ ইয়াতে যদি অৰেঞ্জ দিও এইখিনি যেটো পৰ্চন থাকিব এইখিনি মই ইয়াৰে বুজাব পাৰো সো এইখিনি তো কি পৰিব অৰেঞ্জ ওকে and the cylindrical portion yellow এইখিনি পৰ্চনত কি হ'ব yellow ওকে আৰু এইখিনি পৰ্চনতো yellow পৰিব ইয়াতে অলপ থাকিব নহয় ইয়াতে এটা বেস থাকিব এটা সার্কুলার পৰ্চন থাকিব ইয়াতেও yellow পৰিব ঠিক আছে find the area of the rocket painted with each of these এটা orange কিমানখিনি কালাৰত দিছো and yellow কিমানখিনি কালাৰত দিছো সেই এৰিয়াখিনি ওলালে হৈ গ'ল ওকে আমি কোৱেশ্চনটো বুজিলো ইয়াৰ গিভেন ডাটাখিনি বুজিলো and কি ওলাব লাগে হেতু আমি গম পালো এটা আমি লিখিম given আছে total height এটা দিলে যেনেকৈ লিখিছে আমি হেতু লিখিম height of entire rocket height of entire rocket is equal to 26 cm height of conical part যেতিয়া আমি কোণৰ পাৰ্টখিনি কৰিম তেতিয়া আমি r এই সেগুলো ইউজ কৰিম তো ইয়াৰে হাইট লাগে হাইট কিমান 6 cm দিয়া আছে সো যেতিয়া এইটো হাইট গম পাই গলো আমি তেতিয়া সিলিন্ডাৰৰ হাইটটো গম পাই যাম কিমান হ'ব 26 ৰ পৰা 6 মাইনাস কৰিব লাগিব therefore height of cylindrical part
এইটোক মই এইচ ডেছ ইউজ কৰিছোঁ ইকুৱেল টু 26 মাইনাছ 6 ইকুৱেল টু ইফালে লিখিলোঁ 20 সেন্টিমিটার। ওকে, সো হাইট অফ সিলিন্ড্রিক্যাল পার্ট পাই গেলো। তাৰপিছত ডায়া again diameter of conical part diameter of conical part কিমান দিয়া আছে 5 cm, therefore radius যদি ডায়া দিয়া আছে দেন আমি রেডিয়াসটো আরামত ল'ব পাৰি কিমান 5/2 cm equal to 2.5 cm diameter of cylindrical part। তোমালোকে এক্সামত লিখিলে এইবোৰ ডিটেইলছত লিখিবা cylindrical part diameter of cylindrical part 3 cm, therefore radius। ওকে, এইটো আমি রেডিয়াস r বুলি দিম যেটা আমি কনিক্যাল পার্টৰ কৰি আছো আৰু সিলিন্ড্রিক্যাল পার্টৰ হলে r ড্যাশ ইকুৱেল টু 3/2 cm ইকুৱেল টু 1.5 ঠিক আছে। সো ডায়ামিটার রেডিয়াস পালো আৰু ইফালে হাইট পাইছো। সো এটা আমাৰ যিখিনি ভেৰিয়েবলৰ দৰকাৰ আছে এইটোৰ এৰিয়া ওলাবলৈ আমাৰ যিখিনি ভেৰিয়েবল r আৰু h জানিব লাগে, ঠিক আছে, সেইটো আমি গম পালো। সিলিন্ড্রিক্যাল পার্টৰ কাৰণে আমি r আৰু h জানিব লাগে, সেইটো আমি গম পালো। ওকে, কিন্তু ইয়াৰ যেহেতু সারফেস এরিয়া ওলাব লাগিব আমি ইয়াৰ স্ল্যান্ট হাইটটো গম পাব লাগিব। ওকে, তো আমি স্ল্যান্ট হাইটটো ফার্স্টত ওলাই লওঁ। নাও স্ল্যান্ট হাইট অফ কোন এল দ্বাৰা বুজোৱা হয় এল ইজ ইকুৱেল টু ৰুট অভাৰ r স্কয়ার প্লাস h স্কয়ার ইকুৱেল টু ৰুট অভাৰ r কিমান 2.5 স্কয়ার প্লাস h মান 6 স্কয়ার। ইমান জায়গাটো কম হ'ব সেইকাৰণে আমি এনেকৈ কৈছোঁ। তোমালোকে এক্সামত ভাৰ্টিকেলি যাবা। তো 2.5 হোল স্কয়ার মই টেকনিকটো শিকাইছোঁ নহয় 25। সো আৰু ইফালে 2 × 3 6 25, কিন্তু পইণ্টটো কি দুই ঘৰত বহিব প্লাছ 36। সো এইটো ইয়াতে কিমান হ'ব তোমালোকে ভাৰ্টিকেলি লিখিবা, মই এনেকৈ কৰি আছোঁ যদিও। সো এইটো যদি প্লাছ কৰি দিওঁ প্লাছ কৰিলে কিমান হ'ব 42.25। এতিয়া চাবা এইটো সেইটো ফৰ্মতে আছে। তো ইয়াতে স্কয়াৰ ৰুট হয় কিমান হ'ব এইটো 25ৰ কাৰণে 5 আৰু এটা 42ক মই 6 × 7 লিখিব পাৰোঁ। তো ইয়াতে 6 বহিব, ঠিক আছে, আৰু এক ঘৰত পইণ্ট। তো 6.5 আমি পাই গ'লোঁ স্ল্যান্ট হাইটটো, ঠিক আছে। এটা আমাৰ গোটেই ডাটাখিনি ৰেডি আছে, এতিয়া আমি সলভ কৰিলে হ'ল। এটা আমাৰ পেইন্টেড টু বি ইয়েলো, therefore area painted to be yellow is equal to কিমানখিনি এৰিয়া আমি ইয়েলো পেইন্ট কৰি আছো। ফার্স্ট আহিব কার্ভ সারফেস এরিয়া অফ কোন CSA অফ কোন প্লাস আমার কি এইখিনি এরিয়া আমি কি অরেঞ্জ কালার দি আছো। ওকে, এইখিনি এরিয়া মানে কি এইখিনি এরিয়া মানে এই গোটেই বেস এরিয়া মাইনাস সিলিন্ডাৰৰ বেস এরিয়া মিন্স কোণৰ বেস এরিয়াৰ পৰা মই সিলিন্ডাৰৰ বেস এরিয়াটো মাইনাস কৰিব লাগিব। বেস এরিয়া অফ কোণ মাইনাস বেস এরিয়া অফ সিলিন্ডার। ওকে, বুজিব ট্রাই কৰিবা। সো এইখিনি আমি লিখি ললো। এতিয়া জাস্ট এইটো আমি সলভ কৰিম। যেহেতু মই ইয়াতে ইৰেজ কৰিব লাগিব, সো মই জাস্ট ডাটাখিনি সাইডত কৰবাত লিখি লওঁ। সো আমাৰ ডাটাখিনি কি আছিলে r is equal to 2.5, h is equal to 6, r dash is equal to 1.5, h dash is equal to 20 আৰু এটা কি আছে l is equal to কিমান 6.5। সো মই ডাটাখিনি লিখি লৈছোঁ। এতিয়া আমি এইটো কন্টিনিউ কৰিম ইয়াতে। সো এরিয়া টু বি পেইন্টেড ইজ ইকুৱেল টু কার্ভ সারফেস এরিয়া অফ কোন পাই r l ফর্মুলা ক্লিয়ার থাকিব লাগিব, ফর্মুলা রিপিট কৰিব যাতে নালাগে। প্লাস বেস এরিয়া অফ কোণৰ বেস এরিয়া এইটো কি এটা সার্কেল হয়। সো পাই r স্কয়ার মাইনাস বেস এরিয়া অফ সিলিন্ডার পাই r ড্যাশ স্কয়ার ইজ ইকুৱেল টু। সো গোটেইকেইটাত পাই কমন আছে, পাইটো আমি কমন লৈ ল'ব পাৰোঁ। পাই কমন ল'লোঁ, সো ইয়াতে r l প্লাস r স্কয়ার মাইনাস r ড্যাশ স্কয়ার
সো পাইটো আমাক কিমান ল'ব দিছে পাইটো আমাক 3.14 ল'ব দিছে তো 3.14 ইনটু RL R কিমান R হয় তোমাৰ 2.5 ইনটু L is 6.5 plus R square means 2.5 whole square minus 1.5 whole square. Okay, so 3.14 2.5 into 6.5 multiply kara 1625 এটা দুইভাৰ পইণ্ট প্লাছ এইটো হ'ব 625 মাইনাছ এইটো হ'ব 225 সো ইয়াতে 3.14 ইনটু এইটোত কিমান হৈছে এইটোত থাকিব 4টো এটা প্লাছ কৰি 20.25 সো এইটো আগেন আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি চোৱা সো এইটো আহি আছে 63585 পইণ্ট কি ঘৰত 5 ঘৰত সো 63.585 এইটো হ'ল এৰিয়া টু বি পেইণ্টেড য়েলো এটা এনসাৰ আমি পালোঁ সো এটা আমি এৰিয়া টু বি সৰি এইটো হ'ব এৰিয়া টু বি পেইণ্টেড অৰেঞ্জ ঠিক কৰি ল'বা তোমালোকে এৰিয়া টু বি পেইণ্টেড অৰেঞ্জ সো এতিয়া আমি নেক্সট এৰিয়া টু বি পেইণ্টেড য়েলো ঠিক আছে মই ইয়াতে কৰোঁতে দেখিছানে মই কেলকুলেশ্যনবোৰ কৰোঁতে মোৰ এইবোৰত হেল্প হৈছে কিন্তু ওকে বা এইটো কৰোঁতে মোক খুব বেছি সময় লগা নাই তো তোমালোকে কেলকুলেশ্যনবোৰ যিমান পাৰা সহজত যাতে কৰিব পাৰা সেইটো লক্ষ্য ৰাখিবা ওকে এতিয়া আমি এৰিয়া টু বি পেইণ্টেড য়েলো ওলাম ঠিক আছে এইখিনি এতিয়া ইৰেজ কৰিছোঁ চ' এৰিয়া টু বি পেইণ্টেড য়েলো মই লিখোঁতে অলপ ইফাল সিফাল হৈ আছে তাৰপিছত মই বেছিক লিখাখিনি ঠিকে ৰাখিছোঁ কিন্তু তোমালোকে যিহেতু কপিত লিখিবা তোমালোকে ভালকৈ উঠাবা ওকে চ' মই বৰ্ডত অলপ জগাৰ প্ৰব্লেম হোৱাৰ কাৰণে অলপ ইফাল সিফাল হৈ আছে ঠিক আছে এৰিয়া টু বি পেইণ্টেড য়েলো কি হ'ব কাৰ্ড সাৰফেস এৰিয়া CSA অফ সিলিন্ডার কার্ভ সারফেস এরিয়া অফ সিলিন্ডার প্লাস ইয়ার কি এই বেস এরিয়াটা বেস এরিয়া অফ সিলিন্ডার বেস কেইটা থাকিব দুটা থাকিব তো আমি এটা ল'ম ন ওৱান বেস এরিয়া বুলি লিখিছোঁ ওৱান বেস এরিয়া অফ সিলিন্ডার তো কার্ভ সারফেস এরিয়া অফ সিলিন্ডার কিমান হয় আহে 2 পাই r ডেশ h ডেশ প্লাস পাই r ডেশ স্কয়ার সো ইয়াৰ পৰা পাই r ডেশ কমন ল'লে পাই r ডেশ কমন সো 2h ডেশ প্লাস r ডেশ আহিল সো আমি ভ্যালু কেইটা বহাই দিওঁ 3.14 into r dash is 1.5 into 2 into h dash means 20 plus again r dash is 1.5 so এইখিনি আমি এটা কৰিব লাগিব 3.14 into 1.5 আমি কৰি চাওঁ ফাৰ্ষ্ট 3.1 into 4.7 আহিব 4.71 into এটি কিমান আছে এটো 41 point ঠিক আছে এতিয়া এগেইন এইটোক মই 415 ৰে মাল্টিপ্লাই কৰিব লাগিব 194465 so 0.4 হিব ইয়াতে কিহত আছে 3 হয় 194.465 194.465 মান সেন্টিমিটার স্কয়ার so area to be painted yellow is 194.465 square centimeter square okay so এইবোৰ তোমালোকে মাল্টিপ্লিকেশ্যনত অলপ ভাল হ'ব লাগিব ক্যালকুলেশ্যনত অলপ ভাল হ'লে এইবোৰ তুমি সহজত কৰিব পাৰিবা আৰু এক্সামত একো ভুল নহয় বিশেষকৈ এইটো চেপ্টাৰত বা এনেকৈ সাৰফেস এৰিয়া ভলিউম উলিওৱা যিকেইটা চেপ্টাৰ আছে তোমালোকৰ সেইকেইটা চেপ্টাৰত তুমি ক্যালকুলেশ্যনত ভাল হ'ব লাগিব যদি তোমাৰ ক্যালকুলেশ্যন ভাল দেন ইউ কেন ভেৰি ইজিলি সলভ যদি তোমাৰ জাষ্ট তুমি ফৰ্মুলা কেইটা জানা ওকে এইবোৰ কনসেপচুৱেল নহয় জাষ্ট ক্যালকুলেটিভ এক্সাৰসাইজ হয় ঠিক আছে এতিয়া আমি কৰিম এক্সাম্পল 4 Mayank made a bird bath for his garden in the shape of a cylinder with a hemispherical depression at one end. The height of the cylinder is 1.45 meter and its radius is 30 centimeter. So এটা মিটারত দিছে এটা সেন্টিমিটারত দিছে Find the total surface area of the bird bath. Bird bath to total surface area ওলাব লাগে ঠিক আছে সো আগৰ নিচিনা কেনেকৈ এইটো চামতো আমি ফাৰ্ষ্টত ফিগাৰটো চাম দেন আমি গিভেন ডাটাখিনি ওলাম দেন আমি এইটো সলভ কৰিম ওকে সো ফিগাৰত কি কৈছে বাৰ্ড বাৰ্ড এটা বনাইছে ইন দ্য শেপ অফ সিলিন্ডাৰ উইথ এ হেমিস্ফেৰিকেল ডিপ্ৰেশ্যন সো ফাৰ্ষ্টত এটা সিলিন্ডাৰ থাকিব সিলিন্ডাৰত কি আছে হেমিস্ফেৰিকেল ডিপ্ৰেশ্যন আছে
Okay, find the height of the cylinder is 1.45 meter. এইখিনি কিমান দিয়া আছে 1.45 meter and its radius is 30 centimeter. Radius to দিয়া আছে 30 centimeter. Okay, find the total surface area of the bird bath. The total surface area to ওলাব লাগে bird bath. Okay, so total surface area বুলিবলৈ হলে আমাৰ কিমানখিনি এৰিয়া হ'ব ইয়াতে এইটো বাৰ্ড বাথ হয় তো ইয়াতে মই ষ্টেণ্ড দিছোঁ বুকত আছে যিহেতু চ' ইয়াৰে কি হ'ব কাৰ্ভ চাৰ্ফেচ এৰিয়াখিনি আহিব গোটেইখিনি মিনছ ইয়াতে এইখিনি বাৰ্ড বাথ মানে এইখিনিত পানী থাকিব অ'কে চ' আমি এইটো প্ৰচেছ কৰোঁ গিভেন ডাটাখিনি লিখোঁ তাৰপিছত আমি গম পাম যে কি কৰিব লাগে গিভেন height of cylinder which is equal to 1.45 meter. It room centimeter nile 145 meter per centimeter nile 100 to multiply korle hoy jay. Then common radius no hoy etu cylinder aru etu hemisphere যেটো কমন রেডিয়াস সেইটো কি হয় এটো হয় কমন রেডিয়াস বুলি লিখিম আৰু অসমীয়া মিডিয়ামখিনি লিখিবা উমৈহতীয়া ব্যাসাৰ্ধ কমন রেডিয়াস of cylinder and hemisphere r is equal to 30. So our given data kini complete cylinder karone r আৰু 8 জানো and hemisphere karone radius জানো okay এটা আমি সলভ কৰিবৰ কাৰণে প্ৰসিড কৰিব পাৰো so আমাক ওলাব লাগে find the total surface area of the bird bath. Therefore total surface area of the bird bath is equal to curved surface area of hemisphere CSA of hemisphere, then curved surface area of cylinder CSA of cylinder. এইখিনি ন আৰু আহিব জানো কিবা ইয়াৰে যেটো তলৰ যেটো বেস আছে হেতু আমি কনসিডাৰ নকৰো অনলি এই যেটো কাৰ্ভ সাৰফেস আছে আৰু ইয়াৰে যেটো কাৰ্ভ সাৰফেস আছে এইখিনি হলে আমাৰ কাৰণে সাফিসিয়েন্ট সো আমি ভ্যালুখিনি বহাই দিও এটা ফৰ্মুলা কি আছিল হেমিস্ফিয়াৰৰ কাৰ্ভ সাৰফেস এৰিয়া 2 pi r square plus আৰু সিলিন্ডাৰৰ 2 pi r h আমি 2 pi r কমন লব পাৰো 2 pi r কমন ললে ইয়াতে থাকিব r ইয়াতে প্লাস h সো ইয়াতে 2 into pi to লব দিছে আমাৰ 22/7 so 22/7 into r what is r 30 into 30 plus 145 so ইয়াতে 2 into 22/7 into 30 into etu kiman 175 hoy jabo 7 re yate 2 times 5 10 so ami eta ekhini just calculate koribo lage saba moi jodi yar pora eta 2 loi ahu yar pora eta 2 anle yare logai dile kiman hol 4 hol 4 into 25 100 so duta zero ahi yate eta 11 ase aru yate eta 3 ase so amar 33 aru duta zero aru 100 er duta zero eta 0 to tinita zero ahibo iman পাইছো সেন্টিমিটার স্কয়ার সো এটো যদি মই মিটার স্কয়াৰত নিও তেতিয়ালে মই 10000 ৰে ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে তো 3.3 মিটাৰ সো আমাৰ টোটাল সারফেস এরিয়া অফ দা বার্ড বাথ ইজ 3.3 মিটার স্কয়ার সো স্টুডেন্টস এইখিনিতে আমি অল দা 4 এক্সাম্পলস ফিনিশ কৰিলো সো নেক্সট ভিডিওত আমি ডেফিনেটলি এক্সারসাইজ 13.1 ৰ সাম কেটা কৰিম সো বিফোর সলভিং দা 13 পয়েন্ট সাম এক্সাম্পলস আই রিকোয়েস্ট অল অফ ইউ to solve these examples very sincerely মানে 13.1 or সাম কেটা কৰাৰ আগতে তোমালোকে এই যিকেটা সাম কৰিলো এটা বহুত ভালকে কৰিবা কাৰণ এইকেটা কৰিব পাৰিলেই ভালকে তুমি নিজেই 13.1 or সাম কেটা কৰিব পাৰিবা জাস্ট মোৰ পৰা অলপ হেল্প ললে সাফিসিয়েন্ট হৈ যাব ওকে সো ফৰ্মুলা কেটা ভালকে মুখস্থ কৰা এন্ড এক্সাম্পল কেটা ভালকে প্ৰেক্টিস কৰা সো আজিৰ ভিডিওটোত এইখিনে ধন্যবাদ